নমস্কাৰ আণ্টি। নমস্কাৰ ছাৰ। আণ্টি আপুনি ক'ৰ পৰা আহিছে? মই ডিব্ৰুগড় জিলাৰ পৰা আহিছোঁ। আপোনাৰ শুভ নামটো? লাৱণ্য ৰাজকুমাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 চনৰ 7 জুলাইত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ সাধনা কৰিছিল? মই বিষ্ণু, লক্ষী, শিৱ দেৱতাৰ পূজা কৰিছিলোঁ। আপুনি সেইবোৰ সাধনা কিমান বছৰ ধৰি কৰি আছিল? মই সৰুৰ পৰাই কৃষ্ণ পূজা কৰিছিলোঁ। তাৰপিছত যিমান দেৱ দেৱী চবে কৰা দেখোঁ চবকে পূজা কৰিছিলোঁ। আপুনি জনালে যে আপুনি যি অসমীয়া সমাজত প্ৰচলিত যি পৰম্পৰা হিচাপে যি ভক্তি সাধনা সেই কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপুনি কি লাভ পাইছিল? লাভ একো নাই, এনেই কৰি আছিলোঁ দেখাক দেখি যিটো কৰে সমাজে। মই পাছত গীতা অনুবাদ কৰিছিলোঁ, তেতিয়াও মই একো বুজি পোৱা নাছিলোঁ। আপুনি গীতা শাস্ত্ৰ অনুবাদ কৰিছিলে, তেতিয়া আপুনি একো বুজি পোৱা নাছিলে, কিন্তু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই 2011 চনত ৰিটায়াৰ হোৱাৰ পিছত চাকৰিৰ পৰা মই তেতিয়া মানে মোবাইল চাই আছিলোঁ। চাই থাকোঁতে মই সৃষ্টি ৰচনা পালোঁ গুৰু ৰামপালজী মহাৰাজৰ। সৃষ্টি ৰচনা পোৱাৰ লগে লগে মই গীতাৰ এইবোৰ পাঠ কৰিছিলোঁ, আগতে এইবোৰ জানো। আৰু তেতিয়া মানে যেতিয়া দেখিলোঁ যে সৃষ্টি ৰচনাটোৰ কথা বেলেগ, ভগৱান কোন, তেতিয়া মই মানে বহুত মই থতমত খাই গ'লোঁ। আৰু মই তেতিয়া ভগৱানৰ আচল ভগৱান মই বিচাৰি আছিলোঁ। সেই ভগৱানক পাই লগে লগে মই দিল্লীলৈ ফোন কৰিলোঁ। দিল্লীৰ পাছত মই গুৱাহাটীলৈ ফোন কৰিলোঁ। গুৱাহাটীৰ পৰা আকৌ এই নাহৰকটীয়াতে আছে নামদান কেন্দ্ৰ ডিব্ৰুগড় জিলাৰ, এই বুলি তেওঁলোকে কৈ দিলে আৰু মই লগে লগে ইয়ালৈ আহিলোঁ। তাৰ পাছদিনাই মোক তেওঁলোকে দীক্ষা দিলে। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? মোৰ এবাৰ হাৰ্ট এটেক হ'ল। তাৰপিছতে হাৰ্ট এটেক হোৱাৰ পিছত মই মানে একদম অৱস্থা বেয়া হৈছিলে, ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। আৰু ডাক্তৰে তেখেতে মোক দেখি কেনেকৈ মই খোজকাঢ়িছোঁ আচৰিত হৈছে। তাৰপিছত মই মনে মনে গুৰুজীকো প্ৰাৰ্থনা কৰিছোঁ, আৰু লগে লগে গুৰুজীয়ে মোক শক্তি দিলে। তাৰপিছত দৰৱ পাতি খাই অলপ দিনতে মোৰ ভাল হ'ল, আৰু ডাক্তৰো আচৰিত হৈছে। আপুনি কোন ডক্তৰৰ ওচৰলৈ গৈ চিকিৎসা কৰিছিল? ডিব্ৰুগড় হাৰ্ট স্পেচিয়েলিষ্ট দৰ্পণ গগৈ। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি মাৰাত্মক ৰোগ, সেই ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। আৰু এনেকুৱা কি শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি ইমান ভয়ানক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? তেখেতে আচল ধৰ্ম দেখুৱালে। আৰু তেখেত গীতাত মই পাইছিলোঁ যে তত্ত্বদৰ্শী সন্তৰ ওচৰত শৰণ ল'লে তেওঁহে জানিব এইবোৰ কথা। গীতা জ্ঞানদাতাই কৈ আছিলে। তেতিয়া এইবোৰ জ্ঞানদাতা কোন মই নাজানো। যেতিয়া এই কথাখিনি কৈছে বুলি ক'লে, তেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজেৰ তত্ত্বদৰ্শী সন্ত বুলি মই সৃষ্টি ৰচনাত পালোঁ। ইমানখিনি কথা তেওঁৰ বাহিৰে কোনে ক'ব পাৰিব? আৰু তেতিয়া সৎসংগবোৰ দেখিলোঁ, আৰু সৎসংগ মোবাইলত সৎসংগ চালোঁ। চাই মই এইজনী যে তত্ত্বদৰ্শী সন্ত মই বুজি পালোঁ, আৰু তেওঁৰ ওচৰলৈ। আৰু সৃষ্টি ৰচনাৰ কথা ক'লে আপুনি কোনখন গ্ৰন্থত সৃষ্টি ৰচনাৰ বিষয়ে আছে, আপুনি জনাব নেকি? জ্ঞান গগনত আছে, জিন্দেগী ৰাহত আছে, এইবিলাক তাৰপিছত চব পঢ়িলোঁ মই। আৰু আপুনি জনালে যে জ্ঞান গংগা নামৰ পুথিখনত সৃষ্টি ৰচনা আছে। সেই সৃষ্টি ৰচনা প্ৰমাণৰ সৈতে দেখুৱাই দিয়াৰ পিছতে আপুনি তেখেতৰ জ্ঞান বুজি তেখেতৰ শৰণ গ্ৰহণ কৰিলে, আৰু আজি আপুনি মাৰাত্মক ৰোগৰ পৰা বৰ্তমান জীৱিত অৱস্থাত আছে। আৰু আপোনাৰ দৰে এনেকুৱা বহুত মাৰাত্মক ৰোগত লোকে ভুগি আছে, সেইসকল লোকৰ বাবে আপুনি কি মানে সন্দেশ দিব বিচাৰে? এতিয়া মই কওঁ তত্ত্বদৰ্শী সন্ত সদগুৰু ৰামপাল দেৱৰ ওচৰত, তেওঁ আচল ভগৱান। সেই ভগৱানৰ ওচৰত শৰণ লৈ সৰ্ব দুখৰ মৰীক্ষণ কৰিব পাৰে। তেওঁক শৰণ লৈ নিজৰ কল্যাণ কৰক আপোনালোকে। মই সকলোলৈকে এইটো অনুৰোধ কৰিছোঁ। আৰু তেখেতৰ পৰা কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? বৰ্তমান সময়ত সন্ত ৰামপালজী মহাৰাজৰ মানে যিটো সৎসংগ আহে, সেই সৎসংগৰ চাই থাকোঁতে তাৰ তলত কি হয়, তেখেতৰ ফোন নাম্বাৰ ওলায়। সেই তাতে ফোন কৰিলে নিঃশুল্ক কিতাপ পাব। আকৌ নিঃশুল্ক নাম দীক্ষা ল'ব পাৰে নিজৰ জিলালৈ। সেইবিলাক খবৰ কৰিলে পাই যাব। ধন্যবাদ।